নমস্কাৰ। তিনিচুকীয়া জিলাৰ পেঙেৰিৰ পৰা মই দেৱযানী পূজাৰী এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকীৰ মহীশূৰৰ সকলোলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কবিতাৰ শিৰোনাম যমুনালৈ বহুদূৰ বাট। যন্ত্ৰণাৰ সাজযোৰ পিন্ধি যমুনা তীৰৰ পানীৰ যুঁৱলিত বহি আছে ৰাধা। ৰাধাৰ আজি আকুল ব্যাকুল হিয়া। কদম তলত কৃষ্ণ গোসাঁই নাই। বাহিবাই কোনে কন্দুৱাই, কোনে নিচুকাই, কোনেনো নচুৱাই। বজ্ৰাংগনাৰ বুকুৱে বুকুৱে বিষাদৰ ছাঁ আজি। শূন্য হ'ল বৃন্দাবন, শূন্য হ'ল কানাইৰ কদম তল। কদমৰ চনকাডালত নবহিবা, নবজাবা বাহি। দুষ্ট কানাই থপিয়াই নিব মুখত ভুৱন ভুলোৱা হাঁহি। তোমাৰ বাঁহী তোমাৰ মাত, তোমাৰ যমুনা তোমাৰ ঘাট। য'তেই প্ৰেম তাতেই ৰাধাৰ জীৱন। আমোল মোল যেন শেৱালিৰ গুণ, আমোল মোল হৃদয় যেন সৌৱা কদম তলৰ বাট। অনুৰাগ ৰঞ্জিত সুললিত বাঁহী, প্ৰথম প্ৰেমৰ দৰে পুলকিত, সুৰৰ দৰে হৰ্ষিত, এক লাৱণ্যময় এক জ্যোতি। যমুনাৰ সোণালী বালি, ৰাধা বুলি নামাতিবা, মইতো তোমাক নাই মতা কানু বুলি। নোজোকাবা ৰাধা বুলি, কদমৰ তলত বহি এবাৰো শুনোৱা মাথো। অকাৰণে বাঁহীৰ মাত, কদম তললৈ এতিয়াও বহুত বাট। ধন্যবাদ।